প্ৰসাদৰ থালখন কোনে পেলাই দিছিল আকৌ যাতে খেলিমেলি সৃষ্টি নহয় প্ৰসাদৰ থালখন কোনে পেলাইছিল বুলি যাতে আকৌ প্ৰশ্ন নকৰে বাৰে বাৰে নমস্কাৰ মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল বিশেষ কথা এটাৰ বাবে মই এই ভিডিঅটো পুনৰবাৰ বনাব লগা হ'ল যোৱাকালি মই মা কামাখ্যা মন্দিৰত হৈ যোৱা ঘটনাৰ ওপৰত এটা ভিডিঅ দিছিলো আৰু বহুতে মোক ভিডিঅটোত বহুত মৰম দিছে সকলোৱে সমৰ্থন কৰিছে সকলোকে মই অন্তৰৰ পৰা ধন্যবাদ জনাইছো এতিয়া কথাটো হ'ল কি हे ভিডিঅটোৰ তলত বহুতে প্ৰশ্ন কৰিছে প্ৰসাদৰ থালখন কোনে পেলাই দিছিল হয়তো অকমান বুজাত খেলিমেলি হ'ব পাৰে হেহে মই পুনৰবাৰ আপোনালোকক ক'বলৈ বিচাৰিছো হে প্ৰসাদৰ থালখন হে বয়সস্থ লোকজনে নিজে পেলাই দিছিল তাত থকা কোনো পাণ্ডা বা পুৰোহিত বা সিকিউৰিটি হক অন্যান্য লোকে পেলাই দিয়া নাছিলে বয়সস্থ লোকজন লাইনৰ পৰা নিজে ওলাই অহা দেখিছিলো আৰু লাইনৰ পৰা ওলাই আহি বাহিৰত তেওঁ প্ৰসাদৰ থালখন এনেকে পেলাই দিছিলে তেখেত মানে অতিষ্ঠ হৈ গৈছিলে ইমান দূৰ বা কিমান দিন বা তেওঁ ট্ৰেইনত আহি আছিল তেখেতে কোৱা মতে তেখেত 5000 কিলোমিটাৰ দূৰৰ পৰা আহিছে আৰু তেখেত বা কিমান দিন ট্ৰেইনত আহি আছিল কিমান লঘুনে ভুকে লাইনটো দিনটো থিয় দি আছিল তেনেকুৱা ধৰণৰ কথা আৰু মই ভাবো এটা কথা আপোনালোকে কয় বা আমিও বিশ্বাস কৰো সৰু লৰা ছোৱালী আৰু বয়সস্থ লোকৰ মাজত পাৰ্থক্য নাই বুলি কয় সৰু লৰা ছোৱালী যেনেকে যেতিয়া তেতিয়া হাগিলে আমি সাফা কৰো মুতিলে সাফা কৰো ঠিক তেনেকে আমাৰ মা দেউতাহত বয়সস্থ হৈ আহিলে হাগিলে মুতিলে আমি সাফা কৰো নহয়নে বাৰু ঠিক তেনেকুৱা ধৰণৰ এটা কথা হে বয়সস্থ লোকজন বৰ্তমান যেটো বয়স তেখেত কিমান দেৰি থিয় হৈ থাকিব তেখেত দূৰৰ পৰা কিমান দূৰৰ পৰা আহিছে হেতু ডাঙৰ কথা নহয় তেখেত 5000 কিলোমিটাৰ দূৰৰ পৰা আহিছে 500 মিটাৰ দূৰৰ পৰা আহিছে বা আমাৰ গুৱাহাটীৰে লোক হক আমি বয়সস্থ লোকসকলক হেখিনি অকনমান সুবিধা দিয়াটো জৰুৰী বুলি ভাবো কাৰণ তেখেতসকলৰ এতিয়া মোৰে হাহুমা আছে এটা উদাহৰণহে দিছো মোৰ হাহুমাও ইচ্ছা কৰে মন্দিৰ দৰ্শন কৰিবলৈ কিন্তু লৈ যাব নোৱাৰো হাহুমাৰ হাই প্ৰেছাৰ আছে সুগাৰ আছে নানান ধৰণৰ তেনেকুৱা সমস্যা আছে তেখেতক যদি লাইনত থিয় কৰাই দিও তেখেত মূৰ ঘুৰাই যদি পৰি যায় তেখেতৰ যদি জোৰকে পেছাব লাগে তেখেতৰ প্ৰেছাৰ মানে সুগাৰ থকা মানুহ পেছাব ৰখাব নোৱাৰে সকলোৱে জানে হঠাতে লেটিন লাগিব পাৰে পেছাব লাগিব পাৰে নহয় না বাৰু হেকানে দূৰৰ বয়সস্থ লোকজন দূৰৰ বুলি নহয় আমি ওচৰৰ হক দূৰৰ হক সকলোৰে কাৰণে এটা সুবিধা দিয়া উচিত বা সুবিধা ৰাখিব লাগে বুলি মই ভাবো আৰু আপোনালোকে এই কথাটোত সমৰ্থন কৰিছে বুলি মই ভাবিছো কৰিছে হেকানে মনটো ভাল লাগিছে সকলোৱে সমৰ্থন কৰিছে আৰু তেখেতে যেতিয়া প্ৰসাদৰ থালখন পেলাই দিছিল আৰু তেখেতৰ মুখখন বহুত দুখ লাগিছিল মোৰ চাই পেলাই আৰু এটা কথা এখিনতে ক'বলৈ লৈছো মই যিখন গেট এনেকে বন্ধ হৈ আছিল মই গেটখনৰ এপাৰে আছিল গেটৰ মাজেদি মানুহবিলাক পাৰ হৈ আছিল গেটৰ সিফালে তেখেত আছিল মই এনেকুৱা মানে মন গৈছিল তেখেতৰ লগত গৈ দুআষাৰ কথা পাতিবলৈ খুব ইচ্ছা গৈছিল কিন্তু তেখেতক মই গৈ পেলাই ঢুকি নাপালো আৰু মই যেহেতু প্ৰদক্ষিণ কৰি আছো মন্দিৰ উভতি যাবলৈ মোৰ ইচ্ছা নাছিলে ভাবিছিলো গেটখন খোলাৰ লগে লগে মই তেখেতৰ ওচৰলৈ যাম 10 মিনিট মান সময় থিয় হৈ থকাৰ পিছতহে গেটখন খুলি দিলে গেটখন খুলি গৈ মই তেখেতক লগ নাপালো তেখেতক এজন পুৰোহিতে সাধু সন্যাসী তেখেতক লৈ গৈছে তেখেতক লৈ গৈ সিফালে লৈ গল পিছত গৈ মই তেখেতক দেখা নাপালো হেহে মনটো বেয়া লাগিল তেখেতক মই লগ নাপালো কাৰণে মোৰ মনটো বেয়া লাগিল দুআষাৰ কথা পাতিলো হেতেন তেখেতৰ লগত মই আৰু আপোনালোককো দেখুৱাব পাৰিলো হেতেন হে কথাখিনি যি নহক তেখেতে মনৰ দুখত বয়সস্থ লোক যেহেতু আপোনালোকেও জানে বয়সস্থ লোক আৰু সৰু লৰা ছোৱালীৰ মাজত কোনো পাৰ্থক্য নাই সৰু লৰা ছোৱালীৰ গাত যেনেকে ভগৱান থাকে ডাঙৰ হে বয়সস্থ লোকজনৰ গাতো মই ভগৱান আছে বুলিয়ে ভাবিছো মাৰে ইচ্ছা কি জানি এই প্ৰসাদখিনি পেলাই দিছে যদিও মায়ে গ্ৰহণ কৰিছে বুলি মই ভাবিছো কাৰণ তেখেতৰ গাতো ভগৱান আছে সৰু লৰা ছোৱালীৰ গাত যেতিয়া ভগৱান আছে বুলি বিশ্বাস কৰে সেই বয়সস্থ লোকজনৰ গাতো মই ভগৱান আছে বুলি বিশ্বাস কৰিছো তেখেতৰ প্ৰসাদ মাৰ যেহেতু চোতালত পৰিছে মায়ে হে প্ৰসাদ গ্ৰহণ কৰিছে বুলি মোৰ মনেদি এটা বিশ্বাস আহিছে যি নহক মই কথাটো আপোনালোকৰ ওচৰত এই কাৰণে কলো আকৌ যাতে খেলিমেলি সৃষ্টি নহয় প্ৰসাদৰ থালখন কোনে পেলাইছিল বুলি যাতে আকৌ প্ৰশ্ন নকৰে বাৰে বাৰে হেহে মই এই ভিডিঅটো প্ৰস্তুত কৰিলো প্ৰসাদৰ থালখন তেখেতে নিজে পেলাইছিল মনৰ দুখত এটো আছিল মোৰ আজি ক'ব লগা বিশেষ বিষয় আৰু এখিনিকে কলো ইয়াত যদি কওঁতে আকৌ কিবা ভুল হৈছে ক্ষমা কৰিব জয় মা কামাখ্যা